আপুনি জানেনে? জানিবলগীয়া কথা, চাওক। এটা চীনা প্ৰবাদৰ মতে পৃথিৱীৰ সকলো শ্ৰেষ্ঠ আৰু মহান মানুহ দৰিদ্ৰ আৰু অজ্ঞাত ঠাইৰ পৰা আহে। এয়া 100% সত্য আৰু শুদ্ধ। আপোনাৰ মতে হয়নে? প্ৰমাণ আগবঢ়ালো, চাওক। এজন কয়দীৰ কথা। 27 বছৰ জেলত থকাৰ পিছত তেওঁ শান্তিৰ নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেতেই হ'ল নেলছন মেণ্ডেলা। মধ্যবিত্ত পৰিয়ালত জন্ম এজন যুৱক। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ আটাইতকৈ মেধাৱী ছাত্ৰ তেওঁ। কিন্তু কম্পিউটাৰ ছফ্টৱেৰ তৈয়াৰ কৰাৰ অদম্য নিচাত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় ত্যাগ কৰিছিল। 32 বছৰৰ পিছত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধিৱেশনৰ তেখেত আছিল মুখ্য বক্তা। তেওঁ আছিল বিল গেটছ। বছৰ বয়সত ঘৰৰ পৰা পলাই গৈছিল। 13 বছৰ বয়সত জীৱনৰ প্ৰতি হতাশ হৈ আত্মহত্যাৰ চেষ্টা চলাইছিল। জীৱনত কোনোদিন বিশ্ববিদ্যালয় গৰকি নাপালে, কিন্তু লিখি উলিয়াইছিল মাই ইউনিভাৰ্চিটিজ। তেওঁই হৈছে মেক্সিম গৰ্কি। অভাৱৰ তাৰণাত কুলিৰ কাম কৰিছিল তেওঁ। এবাৰ বাছৰ কণ্ডাক্টৰৰ কাম কৰি থাকোঁতে মালিকে গতিয়াই বাহিৰ কৰিছিল, কাৰণ ল'ৰাজন অংকত একেবাৰে কেঁচা আছিল। সেইজনেই আছিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী। তেওঁই হৈছে জন মেজৰ। বাপেক আছিল মাছুই। পুতেকক সদায় মাছ মাৰিব যাওঁতে লগত লৈ গৈছিল, কাৰণ পুতেকে পানীৰ মাজেৰেও মাছবোৰক অতি সুন্দৰভাৱে দেখা পাইছিল। সেইজনেই হ'ল ক্ৰিকেটৰ ছুপাৰষ্টাৰ জনাত জহৰ্য। পঢ়া শুনাত অতিশয় দুৰ্বল আছিল। শ্ৰেণীত একেবাৰে শেষৰ বেঞ্চত বহি থাকিছিল। কেইদিনমান কেৰাণীৰ চাকৰি কৰিছিল। এতিয়া তেওঁৰ বিষয়ে পৃথিৱী কোনে নাজানে? তেওঁই হ'ল এলবাৰ্ট আইনষ্টাইন। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈ 10 বাৰ আবেদন কৰি 10 বাৰে প্ৰত্যাখ্যান হৈছিল তেওঁ। আজি তেখেত পৃথিৱীৰ অন্যতম বৃহৎ অনলাইন ভিত্তিক প্ৰতিষ্ঠান alibaba.com-ৰ প্ৰতিষ্ঠাপক আৰু চেয়াৰমেন। তেখেতেই হ'ল জ্যাক মা। অসাধাৰণ ব্যক্তিত্ব অধিকাৰী, পিতৃ এগৰাকী নাৱৰীয়া। পৰিয়ালৰ আৰ্থিক অৱস্থা ভাল নোহোৱাৰ বাবে শৈশৱত পেপাৰ বিক্ৰী কৰিছিল তেওঁ। বিদ্যালয়ত তেখেতে মজলীয়া গ্ৰেড পাইছিল। তেখেতক চিনি নোপোৱা এই পৃথিৱীত হয়তো কোনো নোলাব। তেখেত হ'ল এগৰাকী যুগস্ৰষ্টা বিজ্ঞানী। তেখেতেই হৈছে ডক্টৰ APJ আব্দুল কালাম। এজন দুখীয়া ঘৰৰ ল'ৰা। আন এজন ল'ৰাৰ কথা, মাক বাপেক ইমানেই দুখীয়া আছিল যে জন্মৰ পিছত নাম পঞ্জীয়ন কৰোঁতেই 2 দিন দেৰি কৰিছিল। সেইজনে এতিয়া কিংবদন্তি ফুটবল খেলুৱৈ। তেওঁই হৈছে ৰোনাল্ডো। পৰীক্ষাত সকলো সময়তে ফেইল, কিন্তু জীৱনকালত মুঠ 22টা একাডেমী পুৰস্কাৰ লাভ কৰিছিল তেওঁ।
মিকি মাউস, ডনাল্ড ডাক আদি জনপ্ৰিয় কাৰ্টুনৰ জন্মদাতা আছিল তেওঁ। তেওঁই আছিল ৱাল্ট ডিজনী। এই পৃথিৱীত কেৱল ডক্তৰ আৰু ইঞ্জিনিয়াৰে একমাত্ৰ সুখী মানুহ নহয়। জীৱনত সফলতা অৰ্জন কৰিবলৈ বহুতাংশ মাৰ্কৰ প্ৰয়োজন নাই। একাগ্ৰতা, নিষ্ঠা আৰু সততাৰে যিকোনো কাম কৰক, সফলতা লাভ কৰিবই। ধন্যবাদ। Thank you watching the video. Please subscribe my channel.